हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আৰু মোৰো ভাল আৰু আজি বহুত দিনৰ পিছত আজি যোৱাকালি আৰু আজি ৰ'দ দিছে সো ভাল লাগিল কাপোৰ চাপোৰ ধুই হৈ গ'ল এতিয়া মই বনাও খুশি ইফালে আছে লগত আইতাকৰ লগত সো এতিয়া মই বনাম সবজি যোগাৰ কৰো দুপৰীয়াৰ কাৰণে খানা চানা হৈ গ'ল কাপোৰ ধুলো ঘৰ চৰ মোচা হৈ গ'ল সো এতিয়া মই सब्जी কাৰণে তৈয়াৰ কৰো যোগাৰ পাতি কৰো এতিয়া বাজিছে টাইম কিমান বাজিছে 12 বাজিল ইমান সোনকালে টাইম হৈ যায় ন কমেই নাপাও দেৰি হৈ ইয়াতে ৰোড দেৰিকৈ ওলাই 9 বাজিতে আজি চাগে 9 नहीं 10 বাজিতে ৰোড ওলাইছে সব পোহৰ হওঁতেও দেৰি হয় কম সে কম 7:30 বা 8 বাজি যায় ইয়াতে পোহৰ অলপ এনেকে হ'বলে সো ইমান ঘন কুঁৱলী এনেকে আমি এতিয়া নাস্তা সস্তা দেৰি হৈ যায় 10 বাজিতে আমাৰ নাস্তা হৈ গৈছে সকলোৰে সো আৰু কাম চাম থাকে কাপোৰ চাপোৰ ধোৱা ঘৰ মুছা আদি কৰি হৈ গ'ল এতিয়া 12টা বাজিছে এতিয়া সবজিৰ কাৰণে মই যোগাৰ পাতি কৰো তাৰ পিছত খুশিৰ কাৰণে কিবা বনাই খাব কাৰণে কিবা বনাই দিও তাৰ পিছত चाय जी आज क्या बनाएगी सब्जी मटर पनीर मटर पनीर बनाएंगे खाना तो बनाए ये सिलरी है आलू मटर सिलरी है आज बनाएगी मटर और पनीर ये खुशी है देखिए खुशी भी आ गई आज धूप निकली है ना तो एक खुशी भी आ गई हम धूप सेकने के लिए है ना मामा इधर देखिए ये क्या कर रही है खुशी की कर रही है खुशी मटर खा रही है इधर दादी सिल रही है इधर खुशी खाई जा रही है मटर है ना मामा ओए इधर आ गया खुशी कितनी खुशी तो देखिए पापा मेरी पापा देखा आज बनाएगी दादी এয়া খুশি আজি বহুত দিনৰ পিছত বতৰ বহুত ঠাণ্ডা পৰিছিলে কিন্তু আজি বহুত দিনৰ পিছত আজি ৰ'দ ওলাইছে সো সুন্দৰ বতৰটো সুন্দৰ বহুত প্ৰখৰ ৰ'দ দিছে সো ভাবিলো আজি খুশিক অলপ ওচৰতেই হয় পাৰ্কত ঘূৰাই লৈ আনো সো সেইটো কাৰণে ককায়েকৰ লগত লৈ আনিলো ইয়াতে পাৰ্কত সো খুব ভাল পাইছে ইয়াৰ নাম হৈছে চতুৰাম পাৰ্ক বুলি আপোনালোকে ভিডিঅ'ত যোনে মোৰ ভিডিঅ'বোৰ চাইছে তেনেহ'লে এই পাৰ্কখনৰ বিষয়ে মই আগতো আপোনালোকক চাগে দিছোঁ ভিডিঅ' এটা দিছোঁ সো আপোনালোকে চাব তাৰ বিষয়ে এই পাৰ্ক বিষয়ে বনোৱা হৈছে সো তথাপিও মই আপোনালোকৰ ওচৰত আৰু নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম এতিয়া বতৰো ইমান ঠিক নহয় বহুত ঠাণ্ডা পৰিছে সো মই বাহিৰতে ইমানকৈ ওলাব নোৱাৰোঁ কাৰণ খুশিও আছে লগত সো প্ৰব্লেম হয় বাহিৰত যোৱাটো সো সেইটো কাৰণে মই এইকেইদিন ঘৰতে আছোঁ যাব পৰা নাই ক'তো ওলাই পেলাই আজি অলপমান বতৰটো ভাল হোৱাৰ কাৰণেই খুশিক লৈ যোৱা হৈছে সো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ আৰু আপোনালোকে এনেকৈ মৰম দি যাব যাতে মই নতুন ভিডিঅ' আপোনালোকৰ আগত দি যাব পাৰোঁ সো আপোনালোকৰ মৰম আৰু আশীৰ্বাদে মোৰ কাৰণে বহুত ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ সো সেনেকৈ আপোনালোকে মৰম দি যাব আৰু মোৰ ভিডিঅ'বোৰ কেনে লাগে ক'বচোন কমেণ্টত কৰি কাৰণ ভিডিঅ' বনাওঁতে বা এডিটিং কৰোঁতে বহুত টাইম কষ্ট হয়
চ' টাইম লৈ মই খুচিক যেতিয়া হৈ যায় তেতিয়া মই এডিটিং কৰোঁ। চ' আপোনালোকে কমেণ্টত কৰি জনাব কেনেকুৱা লাগে ভিডিঅ'বোৰ, তেতিয়া ভাল লাগিব মোৰো। চ' আপোনালোকৰ কাৰণে মই ভিডিঅ' দি যাম। কেনেকুৱা ভিডিঅ' আপোনালোকে বিচাৰে মই দিবলৈ চেষ্টা কৰিম। চ' চাই থাকিব মোৰ ভিডিঅ'বোৰ, আৰু যোনে যোনে মোৰ ভিডিঅ'বোৰ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' আপোনালোকক বহুত ধন্যবাদ। আপোনালোকে এনেকৈ মৰম দি যাব আৰু খুচিৰ ভিডিঅ'বোৰ চাই থাকিব কেনেকৈ লাগে। খুচি এতিয়া তাই হৈছে 1.5 বছৰ হৈছে, 1.5 বছৰ চলি আছে তাই এতিয়া। বহুত ঘৰত একদমেই থাকিব নোখোজে, দেখিছে বাহিৰত থাকিবই নোখোজে ঘৰত। তেনেকৈ খেলি সৰু বাচ্চাবোৰক দেখি খুব ভাল পায় সেই খেলিবৰ কাৰণে। সিহঁতৰ লগতেই আৰু দেখি পেলাই খুব ফূৰ্তি পাইছে খেলি থকা দেখি পেলাই। চ' আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ।